ৰাতিপুৱাৰ সময় আজি ৰাতিপুৱা যাবলৈ ওলাইছোঁ মন্দিৰলৈ বুলি আৰু আমি ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছোঁ। মা, মই, ভাইটি আৰু দেউতা আমি চাৰিওজনে যাম। ভণ্টি অৱশ্যে ঘৰত নাই, তাই গুৱাহাটীতে আছে, তাইৰ যোৱা নহ'লে বাৰু। আৰু এয়া মন্দিৰ আহি পালোঁ, সেৱা কৰিলোঁ আৰু পুখুৰীৰ পাৰটো যে খুব ধুনীয়াকৈ বন্ধাইছে আৰু মাছ কাছবিলাকো চাইছে, বহুত ভাল লাগে। আৰু আমি মুড়ি খাবলৈ দিলোঁ আৰু অকণমান কিনকিনকৈ বৰষুণ আহি আছিলে আৰু ভালো লাগিছে পৰিৱেশটো। আৰু এয়া হৈছে কাছ, মুড়ি যে দিছিলোঁ খাব আহিছে, চাই খুব ভাল লাগে। এয়া গধূলি সময়, চাহ বনাবলৈ আহিছোঁ আৰু ভাবিছোঁ আজি চুজিয়ে বনাওঁ। গাখীৰেৰে ধুনীয়াকৈ চুজি বনালোঁ। তাৰপিছত চাহ খাই উঠি এয়া মেচিনৰ কাম কিছু আছিল, এইখিনি কাম কৰিবলৈ ধৰিলোঁ। আজিলৈ ইমানেই আছিল।